কাঠৰ জৰাজীৰ্ণ কাঠৰ দলং আৰু তাৰপিছত ৰাইজৰ যাতায়াত ব্যাহত। এখন কাঠৰ দলঙে কিন্তু ৰাইজক ব্যাঘাত জন্মাইছে যাতায়াতৰ ক্ষেত্ৰত, যাৰ ফলত অঞ্চলটো কিন্তু বহিৰ্জগতৰ লগত এক প্ৰকাৰ যোগাযোগৰ ক্ষেত্ৰত বিচ্ছিন্ন হ'ব লগাত পৰি গৈছে। মই এই মুহূৰ্তত আছোঁ পূব গোৱালপাৰা সমষ্টিৰ গাৰোমাৰীত, আৰু গাৰোমাৰীত দেখা গৈছে এখন কাঠৰ জৰাজীৰ্ণ দলঙে কিন্তু যথেষ্ট বিপদসংকুলভাৱে ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। এইখন দলঙত কিন্তু কেইবাবাৰ সংঘটিছে দুৰ্ঘটনা, কিন্তু আজিকো পৰ্যন্ত কিন্তু এই দলংখনৰ প্ৰতি চৰকাৰৰ সুদৃষ্টি নপৰিল। বিভিন্ন সময়ত চৰকাৰ আহিল আৰু গ'ল, কিন্তু আজিকপিতো কিন্তু এই দলংখন কুহিয়ালা নদীৰ ওপৰত দলংখন কিন্তু জৰাজীৰ্ণ কাঠৰ দলংখন কিন্তু পকীকৰণ নহ'ল, যাৰ ফলত কিন্তু স্থানীয় ৰাইজে তেওঁলোকে গাঁঠিৰ ধন ভাঙি তেওঁলোকে দলংখন মেৰামতি কৰি তেওঁলোকে যাতায়াত ব্যৱস্থা সুচল কৰি ৰাখিব লগাত পৰি গৈছে। মই সহযোগীজনক কি আগুৱাই আহিবলৈ অনুৰোধ জনাম। ইয়াতে স্থানীয় কেইবাজন লোক আছে, তেওঁলোকৰ ওচৰত মই পোনে পোনে যাম আৰু তেওঁলোকৰ পৰা সুধিম দলংখনৰ দুৰৱস্থাৰ কাহিনী আৰু কিমান দিনৰ পৰা এই দলংখনৰ এই অৱস্থা, যিহেতু দলংখনেৰে তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট ভুগিবলগীয়া হৈছে দুৰ্ভোগ। মই তেওঁৰ পৰা সুধিম, যিহেতু দলংখনত তেওঁলোকে দেখা গৈছে তেওঁলোকে নামি দলং পাৰ হ'ব লগাত পৰিছে। দাদা, আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ এইখন গাঁৱতে হয়। এই যে দলংখনৰ দুৰৱস্থা কিমান বছৰৰ পৰা? আজি 5 বছৰৰ পৰা এই দলংখন বেয়া হৈ আছে। 5 বছৰৰ পৰা মানুহ অহা যোৱা কৰিব নোৱাৰে। যেতিয়া বাৰিষা হয়, পানী পৰে, তেতিয়া এইখন দলঙৰ অৱস্থা আমি উঠিব নোৱাৰোঁ। ভয় লাগে, আমাক উঠিবলৈ ভয় লাগে, কাৰণ পানী পৰাৰ পিছত কাঠবিলাক নিশ্চয় নৰম হয়। চাওক আপুনি এইখন দলঙৰ অৱস্থাটো কি, এটা কেনেকৈ আপোনালোকে গাড়ী উঠাব? আপুনিতো দেখিলে এইজন মহিলাক মই গাড়ীত লৈ আহি সেইপিনে আমি নামি দিছোঁ, নামেদি পাৰ হ'ব লগা হৈছে এইখন দলং। তেনেহ'লে বুজি চাওক কিমান দুৰ্বল দলং। এইখন দলং যেতিয়া পানী ভৰপূৰ হৈ যায়, এইবিলাকত পানী ভৰপূৰ হয়, তেতিয়া এই দলংখনত যিটো কাৰেণ্ট পৰে পানীৰ, দলংখন কেতিয়া উঠি যায় আমি এইটো ভাবিব নোৱাৰোঁ। কিমান বাৰ এই দলঙৰ বিষয়ে আমি চৰকাৰক জনালোঁ, এতিয়ালৈকে চৰকাৰে কোনো ইয়াতে চকুৱেই নিদিল। এতিয়া আমি কৰিম কি? এই কলেজত যোৱা ল'ৰা ছোৱালী, এই হাইস্কুলত যোৱা ল'ৰা ছোৱালী, এইপিনৰ যিমান শাক চব্জি বিজনেছ কৰা মানুহ এই দলংখনে পাৰ হৈ সেই খাৰখুটা, সেই মেঘালয়, সেই দৰংগিৰি, ৰংজুলি, ধূপধৰা এইপিনে চব্জি বিক্ৰী কৰিবলৈ যাব লগা হয়। তেওঁলোকে যাবলৈ সাহস নকৰে এখন লোড বাইক তুলিবলৈ। এনে এটা চাওক আপোনালোকে, পিলপিলি গাড়ীখন তাতে থিয় হৈ আছে, কাৰণ সেইখন গাড়ী এইটো পাৰ হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। বাইক যাব লগা উপযোগী নহয়, আৰু মানুহ কেনেকৈ যাব আৰু কেনেকৈ গাড়ী যাব? চৰকাৰক কি ক'ব? চৰকাৰক আমি এইটোৱে অনুৰোধ জনাওঁ, চৰকাৰে যেন আমাৰ এই অঞ্চলৰ এই বৃহৎ ৰাস্তাটো বনাই দিয়াৰ ব্যৱস্থা কৰে আৰু এই দলংখন বনাই দিয়ে। ক'ব লাগিব, স্থানীয় লোকজনে এটা অনুৰোধ কৰিছে চৰকাৰৰ প্ৰতি সুদৃষ্টি দিয়ক, দলংখনৰ প্ৰতি সুদৃষ্টি দিয়ক। দলংখনৰ সুদৃষ্টি দিলে নিশ্চয়কৈ যাতায়াতৰ ক্ষেত্ৰত সুচল হৈ পৰিব, যিহেতু সদাব্যস্ত এইখন পথ দৰংগিৰি আৰু গাৰোমৰী সংযোগী পথৰ ওপৰত এইখন এখন জৰাজীৰ্ণ কাঠৰ দলং। এই দলংখনৰ ওপৰেৰে বিভিন্ন জেগাত গাৰো পাহাৰৰ লগতে ইত্যাদি গুৱাহাটী গোৱালপাৰালৈকে যাব পৰা সুবিধা আছে, কিন্তু ইয়াতে কিন্তু দেখা গৈছে ব্যাপকভাৱে তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত জমজটনা ভুগিব লগাত পৰি গৈছে। মই স্থানীয় এজন লোক আছে, তেওঁৰ ওচৰত পোনে পোনে যাম আৰু তেওঁৰ পৰা সুধিম, যিহেতু ইয়াতে দেখা গৈছে বিভিন্ন সময়ত তেওঁলোকে দুৰ্ঘটনালৈকে সংঘটিত হ'ব লগা হৈছে। মই স্থানীয় এজন লোক আছে, তেওঁৰ ওচৰত যাম, তেওঁৰ পৰা সুধিম। দাদা, আপোনাৰ ঘৰ ইয়াতে হয়? এই দলংখনৰ দুৰৱস্থা কিমান বছৰ পৰা এই অৱস্থা? বহুত বছৰ। অহা যোৱা কেনেকৈ কৰে? এনেকৈ বহুত কষ্ট আমাৰ অহা যোৱাটো। চৰকাৰক এই সম্পৰ্কে জনাইছিল নে আপোনালোকে? জনাইছোঁ, বহুতবাৰ জনাইছোঁ, কিন্তু কোনো গুৰুত্ব দিয়া নাই। নিশ্চয়কৈ ক'ব লাগিব, চৰকাৰে কিন্তু আজিকো পৰ্যন্ত গুৰুত্ব দিয়া নাই। ইয়াতে স্থানীয় লোক আৰু এজন আছে, তেওঁৰ পৰা জানিম। দাদা, যিহেতু দেখা গৈছে আপুনি গাড়ীখন নামি ঠেলি পাৰ কৰি আছে, এই অৱস্থা কিয়? বহুত দিনৰ পৰা এনেকুৱা হৈ আছে। এতিয়া আমাৰ ৰাইজৰ কাৰণে বিৰাট অসুবিধা। এতিয়া শাক চব্জি অমুক তমুক বহুত আজি ইমান দিনৰ পৰা এতিয়া আমি গাৰোমাৰীৰ পৰা ডাইৰেক্ট দৰংগিৰি আমি ডাইৰেক্ট যাব পাৰোঁ, এখন ঘূৰি যাব লাগে, অসুবিধা হয় আমাৰ। এতিয়া আমি কওঁ ৰাইজক বা চৰকাৰক আমি জনাওঁ, কাঠৰ দলং উঠি পকী দলং হোৱাটো আমি বিচাৰোঁ। আৰু নিশ্চয়কৈ ক'ব লাগিব, তেওঁলোকে কাঠৰ দলঙৰ সলনি তেওঁলোকে পকী দলং হোৱাৰ দাবী জনাইছে। এইখন পথৰে কিন্তু বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীকে আদি কৰি বিভিন্ন স্তৰৰ ব্যৱসায়ীসকলে কিন্তু অহা যোৱা কৰি, কিন্তু আজি পৰ্যন্ত কিন্তু এইখন নদীৰ ওপৰত কিন্তু এখন স্থায়ীভাৱে দলং নহয়। মোৰ সহযোগীজনৰ পুনৰ কিছু ইয়াৰ ভগ্নাৱেশ পৰিৱেশ দেখুৱাব। ইয়াতে স্থানীয় ব্যক্তি আন এজন আছে, তেওঁৰ ওচৰলৈ মই পোনে যাম, তেওঁৰ পৰা
সুধিম যিহেতু তেওঁলোকৰ এই অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু সমস্যাৰ প্ৰতি কিন্তু তেওঁলোকৰ কিন্তু চৰকাৰে আজি পৰ্যন্ত কোনো ধৰণৰ কিন্তু সুদৃষ্টি নিদিলে, যাৰ ফলত তেওঁলোকে এটা অভিযোগ কৰিছে যে চৰকাৰে আমাক মাহিয়াহীৰ দৃষ্টিৰে চাইছে, যাৰ ফলত তেওঁলোকে কিন্তু সমস্যাৰ ভুগিব লগাত পৰি গৈছে। বিভিন্ন সময়ত জনপ্ৰতিনিধি আহি কিন্তু তেওঁলোকে উন্নয়নৰ প্ৰতিশ্ৰুতিৰে বনাবই, কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ লগে লগে কিন্তু তেওঁলোকে সকলোৱে পাহৰি যায়। মই ইয়াতে স্থানীয় আন এজন লোক আছে, তেওঁৰ পৰা সুধিম। দাদা, আপোনাৰ ঘৰ ইয়াতে? এই যে দলংখনৰ দুৰৱস্থা কিমান দিনৰ পৰা এই অৱস্থা? দলংখন মোটামুটি 5-10 বছৰৰ পৰা এনেকাই আছে। এনেকে আছে। চৰকাৰক দাবী জনাইছিল নে নাই আপোনালোকে? জনাইছো, আৰু একবাৰ কি হ'ল, গাড়ী পুলটা ভাঙি গেল, ভাঙি যোৱাৰ পিছত গাড়ী তলত পৰিছিল। পিছত অলপ চলপ বনাই দিল, চৰকাৰে বনাই দিল, এতিয়া না কাইবা বনাই দিল এইটো নাজানো আমি। এই যে আপোনালোকে দেখা গৈছে যে কিছু গাছৰ ডাল ঠেঙিলেৰে আপোনালোকে মেৰামতি কৰিছে, এইটো আপোনালোকে কৰিছে নে চৰকাৰে কৰিছে? আমি কৰিছো। আপোনালোকে কৰিছে। আৰু নিশ্চয়কৈ ক'ব লাগিব, ইয়াৰ পূৰ্বে কেইবাবাৰ দুৰ্ঘটনা সংঘটিত এইখন কাঠৰ দলঙত, কিন্তু আজি পৰ্যন্ত কিন্তু চৰকাৰে সুদৃষ্টি নিদিয়াৰ ফলত তেওঁলোকে কিন্তু চৰকাৰৰ আশা এৰি তেওঁলোকে হাতে কামে লাগি তেওঁলোকে গছৰ বিভিন্ন ডালেৰে তেওঁলোকে এইখন দলং মেৰামতি কৰি তেওঁলোকৰ যাতায়াতৰ বাবে সুব্যৱস্থা কৰিছে, কিন্তু চৰকাৰে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাত তেওঁলোকে কিন্তু যথেষ্ট শংকাত ভুগিছে। দাদা, কি ক'ব, এই যে দলংখন দুৰৱস্থা কিমান দিনৰ পৰা, কিমান বছৰৰ পৰা? এইটোতো বহু বছৰৰ পৰা তাৰমানে আগতো একবাৰ এতিয়া গাড়ী এক্সিডেণ্ট হৈ পুলখন ভাঙি গৈছিল। ভাঙি যোৱাৰ পাছতো চৰকাৰে এটা সিদ্ধান্ত নল'লে। সেইকাৰণে মই চৰকাৰৰ পৰা আবেদন জনাইছোঁ যে দলংখন জলদি কৰি ঠিক কৰি দিয়ে, এটাই মোৰ আবেদন। আৰু নিশ্চয়কৈ ক'ব লাগিব, সকলোৰে এটাই আবেদন, চৰকাৰে সুদৃষ্টি দিয়ক, দলংখনৰ প্ৰতি সুদৃষ্টি দিয়ক। পকী এখন দলং হওক। কেইবাখন গাঁৱত প্ৰায় 20খন গাঁৱৰ ৰাইজৰ একমাত্ৰ সদাব্যস্ত পথ এই পথখনৰ ওপৰত দলংখন নিশ্চয়কৈ নিৰ্মাণ হ'লে এই অঞ্চলৰ দীৰ্ঘদিনীয়া যাতায়াত সমস্যা পৰিব। এতিয়া প্ৰশ্ন হয়, চৰকাৰে এই দলংখনৰ প্ৰতি কেতিয়া সুদৃষ্টি দিব, এই আশাৰে বাট চাইছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে।